সৰ্বদলীয় বৈঠকত এইটো কথাই আলোচনা হৈছে, সকলো আমাৰ দলপতিসকলক আমি আহ্বান জনাইছোঁ যে পূৰ্বতে এনেকুৱা হয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া কথা পাতি থাকে মানে ইণ্টাৰাপ্ট কৰে। সাধাৰণতে মই 11 চনৰ পৰা 16 চনতো মই বিৰোধী দলৰ বিধায়ক আছিলোঁ। আমি কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া স্পীচ দিয়ে, সেই স্পীচ দিয়াৰ সময়ত কিন্তু আমি বিধায়কসকলে কিন্তু কেতিয়াও ইণ্টাৰাপ্ট নকৰোঁ, তো বক্তব্যৰ পিছত আমি হেৰি কৰোঁ। গতিকে বিধানসভাৰ মজিয়া চলি থাকে যে মুখ্যমন্ত্ৰীয়ে হয়তো উত্তৰ দি থাকে বা মন্ত্ৰীয়ে উত্তৰ দি থাকে, যে যিবোৰত উত্তৰৰ প্ৰয়োজন আছে বুলি ভাবে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীয়ে উত্তৰ দিয়াৰ প্ৰয়োজন আছে বুলি ভাবে ছাপ্লিমেণ্টাৰী, কাৰণ এনে ছাপ্লিমেণ্টাৰী হ'ব নোৱাৰে। যেতিয়া মিনিষ্টাৰে ৰিপ্লাই দিয়াৰ পিছত কোনো ছাপ্লিমেণ্টাৰী হ'ব নোৱাৰে। তথাপি আমি যিহেতু ৰাইজৰ কাম কৰাৰ কাৰণে আহিছোঁ, গতিকে কেতিয়াবা হয়তো তেনেকুৱা ছাপ্লিমেণ্টাৰী হয়তো সুধিব পাৰে, কিন্তু সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাষণ দি থকাৰ সময়ত কোনো মানে সুধিব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ ভাষণ বা মন্ত্ৰীৰ ভাষণ শেষ হোৱাৰ পিছতহে এইটো হেৰি কৰিব। আৰু এইটো আমাৰ সৰ্বদলীয় যিসমূহ আমাৰ দল আছিলে, তাত কংগ্ৰেছো আছিলে, অসম গণ পৰিষদে হওক, BPF হওক, এইটো সকলে সৰ্বসন্মতক্ৰমে এইটো মানে সমৰ্থন জনাইছে যে যদি তেনেকুৱাকৈ কোনোবাই যদি ইণ্টাৰাপ্ট কৰে তেতিয়াহ'লে স্পীকাৰৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে। স্পীকাৰে যি সিদ্ধান্ত ল'ব লাগে আছে, স্পীকাৰে সিদ্ধান্ত ল'বগৈ। য়েছ, LOP, মানে স্পীকাৰ, মুখ্যমন্ত্ৰী আৰু LOP যেতিয়া কথা কৈ থাকিব তেতিয়া মানে ইণ্টাৰাপ্ট কৰিব নোৱাৰিব। এইটো আমাৰ যোৱাকালি সৰ্বদলীয় মানে সভাত এইটো সিদ্ধান্ত হৈছে, যাতে মই ভাবোঁ যে বিধায়কসকলে চৰকাৰী পক্ষৰে হওক বা বিৰোধী পক্ষৰে হওক, যে তেওঁলোকে মানে বিৰোধী পক্ষৰ কথাখিনি আচলতে শুনিব লাগে। গতিকে চৰকাৰী পক্ষৰ যে কথা শুনিব লাগে তেনেকুৱা নহয়। গতিকে সেইকাৰণে LOPৰ ক্ষেত্ৰতো আমি এই ব্যৱস্থাটো কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।